Hello students, welcome back to my channel আৰু আশা কৰিলো তোমালোকে শেষলৈকে ভিডিওটো চাবা। যদি ভিডিওটো চাই ভাল লাগিলে তোমালোকে লাইক আৰু সাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে, তেনেহলে আহাচোন আমি আজি আৰ্টিকলছ বিষয়ে অকণমান আলোচনা কৰো। Articles. Now what are called articles? The words a and the are called articles. এই যে তিনটা ওয়ার্ড আছে a and আৰু the, এই তিনটা ওয়ার্ড হৈছে articles. এই তিনটা ওয়ার্ডকে কোৱা হয় articles. ঠিক আছে? Now articles কে প্ৰকাৰ বুলিলে আমি কি কম? There are two types of articles. There are two types of articles. হেয়া হৈছে indefinite article আৰু definite article. Indefinite হয় a আৰু n, singular noun কাৰণে ইউজ হয়. Definite article the, যেটো particular বা specific noun কাৰণে ইউজ হয়. a n singular noun এটা বস্তু, the কোনো particular বস্তু বা নিৰ্দিষ্ট বস্তু. ঠিক আছে? গতিকে আমি এটা দুবিধ আৰ্টিকলছ পালো, indefinite article আৰু definite article. Indefinite a n যেটো countable noun কাৰণে ইউজ কৰে, যেটো আমি গন্তি কৰিব পাৰো বা singular noun ক'ব পাৰে. The countable বা uncountable noun কাৰণে ইউজ কৰো, যেটো এক বচনো হ'ব পাৰে, বহু বচনো হ'ব পাৰে. ঠিক আছে? এটা দুবিধ কি হয়? Indefinite article আৰু definite article. আৰু এটা কথা মন কৰিবা তোমালোকে, articles a and the are used before noun, যিকোনো নাউনৰ আগত ইউজ কৰা হয়. গতিকে আমি এটা দেখিলো যে articles a and the are used before nouns, যিকোনো নাউনৰ আগত আমি লিখিব পাৰো বা ব্যৱহাৰ কৰিব পাৰো, যিকোনো নামৰ আগত. ঠিক আছে? আৰু কাউন্টেবল বুলি ক'লে যিবিলাক আমি গন্তি কৰিব পাৰো, যেনেকৈ ধৰা এটা আম, এটা আপেল. ঠিক আছে? কাউন্টেবল নাউন. আৰু আনকাউন্টেবল নাউন বুলি ক'লে যিবিলাক আমি গন্তি কৰিব নোৱাৰো, যেনেকৈ ধৰা ৰাইচ, চুগাৰ, এয়াৰ, ধান, চাউল, চেনি, বতাহ, এইবিলাক আমি গন্তি কৰিব নোৱাৰো, আনকাউন্টেবল. হয়নে? তেনেহ'লে এ কেনেধৰণে ইউজ কৰা হয়? আমি এ ইউজ কৰোঁ এটা যিকোনো এটা বস্তু বুজাবলৈ. হয়নে? এ ইজ ইউজড উইথ আ ছিংগুলাৰ ৱৰ্ড. ছিংগুলাৰ ৱৰ্ড মানে যিকোনো এটা বস্তু বা এটা বস্তুৰ নাম. এটা বস্তুৰ নামৰ আগত আমি এ ইউজ কৰিম. That begins with a consonant sound. আৰু যিটো শব্দৰ কনসনেন্ট সাউন্ড থাকিব, যেনে কনসনেন্ট আগতেও কোৱা হৈছে ব্যঞ্জন বৰ্ণ. হয়নে? ভাৱেলছ এ ই আই অ ইউ, সেইকেইটা কি আছিল? স্বৰ বৰ্ণ, ভাৱেল সাউন্ড বা কনসনেন্ট সাউন্ড. এতিয়া এটা মেংগো বুজাবলৈ আমি কি লিখিম? এ মেংগো. হয়নে? এম হৈছে ইয়াত কনসনেন্ট, গতিকে আমি এ ব্যৱহাৰ কৰিছোঁ, এ লিখিছোঁ, এ মেংগো. এ বল, বি হৈছে কনসনেন্ট, এ বল. দেন পি পেন, এ পেন, পি কনসনেন্ট, এ হাউচ, এইচ কনসনেন্ট. হয়নে? গতিকে আমি ইয়াত কি পালোঁ? এতিয়া কনসনেন্টৰ আগত আমি এ ব্যৱহাৰ কৰোঁ এটা বস্তু বুজাবলৈ. ঠিক আছে? গতিকে আমি দেখিলোঁ এতিয়া কনসনেন্ট সাউন্ড থাকিলে আমি এ ইউজ কৰোঁ. আ মেংগো, এম কনসনেন্ট হৈছে, গতিকে ইয়াত আ মেংগো লগাইছোঁ. বি কনসনেন্ট, আ বল, পি কনসনেন্ট, আ পেন, এইচ কনসনেন্ট, আ হাউচ. তেনেকৈ তোমালোকে অন্যও হেৰি কৰিব পাৰা. এ বাইচাইকেল, এ পেঞ্চিল, তেনেকৈ. এতিয়া এন কেনেধৰণে ইউজ হয়? এন ইজ ইউজড উইথ এ ছিংগুলাৰ ৱৰ্ড. ইয়াতো ছিংগুলাৰ ৱৰ্ড বুজাবলৈ ইউজ কৰা হয়, যিকোনো এটা বস্তু, কিন্তু that begins with a vowel sound. কিন্তু শব্দটো কি হ'ব লাগিব? ভাৱেল সাউণ্ড থাকিব লাগিব. এতিয়া ভাৱেলছ আমি কি পঢ়িছিলোঁ? এ ই আই অ ইউ. হয়নে? গতিকে ভাৱেল সাউণ্ড থকা শব্দবিলাকৰ আগত আমি এন লগাম. যেনেকৈ ধৰা এপল. এতিয়া এটা আপেল বুজাবলৈ আমি কি লিখিম? এ এপেলটো ৰং হ'ব, গতিকে এন এপল. ঠিক আছে? ইয়াত এ লিখিছোঁ, কিন্তু ইয়াত এন দিছোঁ, কাৰণ এ হৈছে ভাৱেল আৰু ইয়াত এ দি ষ্টাৰ্ট হৈছে. এন এপল. এন আইলেণ্ড, আই ভাৱেল, গতিকে এন আইলেণ্ড. এন অৰেঞ্জ, অ' ভাৱেল, এন অৰেঞ্জ. এন আইচক্ৰীম, আই কি হৈছে? ভাৱেল, গতিকে আমি ইয়াত কি দেখিলোঁ? এতিয়া ভাৱেল চাউণ্ডৰ শব্দৰ আগত আমি এ এন ইউজ কৰিছোঁ. ঠিক আছে? ভাৱেল চাউণ্ড ফাৰ্ষ্ট লেটাৰটো মন কৰিব লাগিব, আই অ' এ এইবিলাক. আৰু ইয়াত আমি পাইছিলোঁ কনসনেন্ট চাউণ্ড, সেইকাৰণে আমি ইয়াত লগাইছিলোঁ এ পেন. এ ব্যৱহাৰ কৰিছিলোঁ এটা বস্তু বুজাবলৈ. ঠিক আছে? আৰু ইয়াত ভাৱেল চাউণ্ড আছে, গতিকে আমি এ এন ইউজ কৰিছোঁ যিকোনো ছিংগুলাৰ শব্দ বুজাবলৈ. ঠিক আছে?
গতিকে আমি দেখিলোঁ এতিয়া আৰ্টিকল এ এন আমি ব্যৱহাৰ কৰোঁ যিকোনো এটা বস্তু বুজাবলৈ হয়নে ইউজ টু ৰিফাৰ ছিংগুলাৰ নাউন যিকোনো এটা নামৰ আগত যিকোনো এটা নাউন বুজাবলৈ আমি এ আৰু এন ইউজ কৰোঁ কিন্তু আমি এ আৰু এন ক'ত ইউজ কৰোঁ এতিয়া এন ইউজ কৰোঁ আমি যিকোনো ভাৱেল চাউণ্ড থকাও শব্দৰ আগত হয়নে আৰু এ ইউজ কৰোঁ যিকোনো কনসনেন্ট সাউন্ড থকা শব্দৰ আগত ঠিক আছে তেনেহ'লে আমি আৰ্টিকল দ্য ক'ত ব্যৱহাৰ কৰোঁ বাৰু উই ইউজ দ্য আৰ্টিকল দ্য উইথ আ স্পেচিফিক নাউন এই দ্য আৰ্টিকলটো আমি ক'ত ব্যৱহাৰ কৰোঁ যিকোনো এটা পাৰ্টিকুলাৰ বস্তু বা স্পেচিফিক বস্তু বুজাবলৈ যিকোনো এটা নিৰ্দিষ্ট নাম বুজাবলৈ আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰোঁ গতিকে আমি দেখিলোঁ যে এতিয়া দ্য আৰ্টিকল কেনেধৰণে ইউজ হয়নে যিকোনো এটা নিৰ্দিষ্ট বস্তু বুজাবলৈ বা নাম বুজাবলৈ আমি দ্য ইউজ কৰোঁ বা তোমালোকে এনেকৈও ক'ব পাৰা আৰ্টিকল দ্য ইজ ইউজ টু ৰিফাৰ ছিংগুলাৰ একবচন এজ ৱেল এজ প্লুৰেল নাউন্স বহুবচন ঠিক আছে ছিংগুলাৰ মানে এটা বস্তু যিকোনো এটা বস্তু প্লুৰেল মানে বহুবচন এটাতকৈ বেছি হয়নে গতিকে ছিংগুলাৰ প্লুৰেল দুয়োটা বুজাবলৈ আমি দ্য ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে নতুবা এনেকৈ ক'ব পাৰা থিংছ ডেট হেভ অলৰেডি বিন টকড এবাউট বা যিকোনো বিষয় আমি অলৰেডি কথা পাতি শেষ কৰিলোঁ বা যিকোনো কাম কৰি আমি শেষ কৰিলোঁ সেই নিৰ্দিষ্ট বস্তুটো বুজাবলৈ আমি দ্য ব্যৱহাৰ কৰোঁ ঠিক আছে এক্সাম্পল স্বৰূপে আই এইট এন অৰেঞ্জ মই কি খালোঁ এটা কমলা খালোঁ অৰেঞ্জ মানে কমলা ঠিক আছে এইটো প্ৰথম বাক্যটো দ্বিতীয় বাক্যটো দিছোঁ মই দ্য অৰেঞ্জ ৱাজ টেষ্টি মই দ্য অৰেঞ্জ মানে মই যিটো কমলা খালোঁ সেইটো বিষয়ে কৈছোঁ গতিকে মই তাত কি লগাইছোঁ দ্য এই অৰেঞ্জটোৰ কথা কৈছোঁ সেইকাৰণে ইয়াত হৈছে দ্য অৰেঞ্জ ৱাজ টেষ্টি মানে মই যিটো কমলা খালোঁ সেইটো বহুত টেষ্টি আছিল ঠিক আছে গতিকে এতিয়া দ্য ক'ত ব্যৱহাৰ কৰিছোঁ কিবা এটা নিৰ্দিষ্ট নাম বুজাবলৈ ঠিক আছে গতিকে আমি এতিয়া এইটোৱে বুজিলোঁ যে কিবা এটা নিৰ্দিষ্ট বস্তু বা নাম বুজাবলৈ হ'লে আমি সেই শব্দটোৰ আগত বা ৱৰ্ডটোৰ আগত কি লগাম দ্য মই ইয়াত দ্য লগাইছোঁ কাৰণ মই এই পাৰ্টিকুলাৰ অৰেঞ্জটোৰ কথা কৈছোঁ হয়নে আৰু ইয়াত তোমালোকে মন কৰিবা যিবিলাক নাম বা বস্তু পৃথিৱীত এটাই আছে সেই তেনেকুৱা নামবিলাকৰ আগত আমি কি লগাম দ্য কাৰণ আমি সেই নিৰ্দিষ্ট নাউনটোৰ কথা ক'ম বা নামটোৰ কথা আমি ক'ম ঠিক আছে তেনে হৈছে কি ইয়াত দ্য তাজমহল ইজ ইন আগ্ৰা গতিকে তাজমহল এটাই আছে হয়নে দ্য লগাইছোঁ ইয়াত আকৌ দি এলিফেণ্ট মই কি ক'লোঁ দি এলিফেণ্ট ই ভাৱেল হৈছে গতিকে ভাৱেল থাকিলে দি প্ৰনাউন্সিয়েশ্যন হ'ব দি এলিফেণ্ট ইজ আ হিউজ মানে প্ৰকাণ্ড হিউজ এনিমেল ইয়াত গোটেই এলিফেণ্ট জাতিটোক কোৱা হৈছে ঠিক আছে সেইকাৰণে মই ইয়াত লিখিছোঁ দি এলিফেণ্ট ইজ এ হিউজ এনিমেল দেন দ্য ছান মানে বেলি কেইটা আছে এটাই আছে গতিকে পাৰ্টিকুলাৰ বস্তু নিৰ্দিষ্ট বস্তু সেইকাৰণে দ্য লগাইছোঁ দ্য ছান ইজ শ্বাইনিং ব্ৰাইটলি ঠিক আছে আৰু ব্ৰহ্মপুত্ৰ এখন অসমৰ প্ৰধান নদী হয়নে গতিকে মই ব্ৰহ্মপুত্ৰৰ আগত কি লগাইছোঁ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ দ্য মেইন ৰিভাৰ অফ আছাম গতিকে অসমৰ মেইন ৰিভাৰখন কি হৈছে ব্ৰহ্মপুত্ৰ সেইকাৰণে এটা পাৰ্টিকুলাৰ নদীৰ নাম হয়নে এখন নিৰ্দিষ্ট নদীৰ নাম গতিকে মই কি লগাইছোঁ দ্য হয়তো তোমালোকে বুজি পাইছা এতিয়া দ্য কেনেদৰে ইউজ কৰা হয় কিন্তু আমি কিছুমান শব্দত বা কিছুমান ৱৰ্ডত চাওঁ কনচনেণ্টেৰে ষ্টাৰ্ট হয়নে তথাপি আমি কি ইউজ কৰোঁ এন চাম ৱৰ্ডছ বিগিন উইথ দ্য কনচনেণ্ট এইচ ঠিক আছে এইচ এটা কনচনেণ্ট but have a vowel sound at the beginning কিন্তু কনচনেণ্ট থাকে তথাপিও শব্দটো আমি কেনেকৈ প্ৰনাউন্স কৰোঁ ভাৱেল চাউণ্ডেদি প্ৰনাউন্স কৰোঁ হয়নে তেতিয়া আমি কি ব্যৱহাৰ কৰোঁ বাৰু উই ইউজ এন বিফৰ ছাচ ৱৰ্ডছ আমি তেনেধৰণৰ শব্দৰ আগত এন লগাওঁ উদাহৰণস্বৰূপে এন আৱাৰ ইয়াত লিখা আছে এন আৱাৰ হয়নে এনেইতো ক'বলৈ গ'লে আমি হাৱাৰ হয় সেইটো কিন্তু আমি এইচটো প্ৰনাউন্স নকৰোঁ এইটো ভাৱেল চাউণ্ড আহি যায় ঠিক আছে এইচটো চাইলেণ্ট হৈ যাব আমি এইটো প্ৰনাউন্স কৰিব নালাগে যদিও এইটো কনচনেণ্ট আমি এইটো ভাৱেল চাউণ্ডেৰেহে আমি শব্দটো ক'ম কি হ'ব এইটো আৱাৰ ঠিক আছে এইটো ভাৱেলছৰ ওপৰত হ'ব এইটো যেনে স্বৰবৰ্ণ ভাৱেলছ মানে স্বৰবৰ্ণ হয়নে গতিকে যিবিলাক শব্দ আমি স্বৰবৰ্ণ দি উচ্চাৰণ কৰোঁ তেনে ৱৰ্ডৰ আগত বা শব্দৰ আগত আমি কি ব্যৱহাৰ কৰিব লাগিব এন আৱাৰ নট হাৱাৰ ঠিক তেনেধৰণে এন
এইটো ক'বলৈ গ'লে হনেষ্ট যেন পঢ়া যায়, কিন্তু এইটো এইচটো উচ্চাৰণ কৰিব নালাগে, এইচটো চাইলেণ্ট হৈ যায়, অ' দি ষ্টাৰ্ট কৰিম আমি। গতিকে শব্দটো কি হ'ব? অনেষ্ট। অ' দি আহিলে আকৌ স্বৰবৰ্ণ, তেতিয়া আমি কি লগাম? এন অনেষ্ট মেন। ঠিক আছে। এতিয়া যিবিলাক শব্দ বা ৱৰ্ড আমি স্বৰবৰ্ণ দি উচ্চাৰণ কৰোঁ, তেনে ৱৰ্ডৰ আগত আমি কি লগাম? এন। ঠিক আছে। গতিকে আমি এতিয়া দেখিলোঁ যে কিছুমান শব্দত কনচনেণ্ট ব্যৱহাৰ কৰা হয়, হয়নে? আৰু সেই শব্দবিলাক আমি ভাৱেল চাউণ্ডেৰে উচ্চাৰণ কৰোঁ, প্ৰনাউন্স কৰোঁ। ঠিক আছে। যেনে এন হাৱাৰ হয় এইটো চাবলৈ গ'লে, কিন্তু ইয়াত কি আমি কেনেধৰণৰ প্ৰনাউন্স কৰিম? এন আৱাৰ, এন অনেষ্ট মেন, হনেষ্ট নহয়, এন অনেষ্ট মেন। এইচটো চাইলেণ্ট হৈ যায়। ঠিক আছে। এইচ ৰিমেইন চাইলেণ্ট, মানে এইচটো প্ৰনাউন্স কৰা নহয়। ঠিক আছে। ঠিক তেনেধৰণে কিছুমান শব্দ আছে ভাৱেল আহে ফাৰ্ষ্ট লেটাৰটো, কিন্তু আমি কনচনেণ্ট চাউণ্ডহে উচ্চাৰণ কৰোঁ বা প্ৰনাউন্স কৰোঁ। যেনেকৈ চাম ৱৰ্ডছ বিগিন উইথ এ ভাৱেল বাট হেভ এ কনচনেণ্ট চাউণ্ড এট দ্য বিগিনিং। ঠিক আছে। কিছুমান ৱৰ্ডত বা শব্দত ভাৱেল আছে, কিন্তু আমি কনচনেণ্ট চাউণ্ড ব্যৱহাৰ কৰোঁ। যেনে ধৰা এ ইউনিভাৰ্চিটি, ইয়াত ইউ প্ৰনাউন্সিয়েশ্যনটো কেনেকুৱা হৈছে? উচ্চাৰণটো কেনেকুৱা হৈছে? ইউ দি হৈছে, হয়নে? এইটো আমি ব্যঞ্জন বৰ্ণৰ উচ্চাৰণটো আমি চাব লাগিব। ইউ লিখিবলৈ হ'লে আমি কি কৰিব লাগিব? য়, হয়নে? আৰু ইংলিছত লিখিবলৈ হ'লে ৱাই আহি যাব, ইউ ইউনিভাৰ্চিটি। গতিকে প্ৰনাউন্সিয়েশ্যনটোৰ ওপৰত আমি ইয়াত কি লগাইছোঁ? ইউ হৈছে, গতিকে আমি ইয়াত লগাইছোঁ এ ইউনিভাৰ্চিটি, এ ইউনিয়ন টেৰিটৰী। ঠিক আছে। ইয়াত ইউ হৈছে, ইউ আমি কেনেকৈ লিখিব লাগিব এতিয়া? য় দি। তেনেকৈ ইয়াত ধৰা ইউৰোপিয়ান, ই ভাৱেল হয়, তথাপি আমি ইয়াত কি লগাইছোঁ? এ, কাৰণ উচ্চাৰণটো কেনেধৰণে হৈছে? ইউটো কেনেধৰণে হ'ব? ৱাইৰ পৰা হ'ব বা অন্তঃস্থৰ পৰা হ'ব, হয়নে? ব্যঞ্জন বৰ্ণ। গতিকে ইয়াত কি হৈছে? ইউৰোপিয়ান, ৱাই আৰু য় আমি ইয়াত ব্যৱহাৰ কৰিছোঁ। ঠিক আছে। তেনেধৰণে আৰু আছে, চোৱা এ 1 rupee নোট। ৱা হৈছে নহয়, ৱাবো অসমীয়াত ক'ব পাৰি বা ডব্লিউ এ ওৱান কনচনেণ্ট উচ্চাৰণ হৈছে। ইউজফুল, ৱাই য় দি আমি ইয়াতে শব্দটো লিখোঁ। ইউজফুল, ইউ হৈছে, হয়নে? গতিকে এইটো কনচনেণ্ট চাউণ্ড হৈছে। আৰু ইউনিট, ইউ কনচনেণ্ট চাউণ্ড, যদিও ফাৰ্ষ্ট লেটাৰটো ভাৱেলছত আহে, তথাপি আমি উচ্চাৰণটো কেনেধৰণে কৰিছোঁ? কনচনেণ্ট চাউণ্ডেৰে কৰিছোঁ, হয়নে? ইউ এই চাউণ্ডটো কেনেধৰণে আমি পাইছোঁ? এইটো ব্যঞ্জন বৰ্ণৰ সহায় লোৱা হৈছে, হয়নে? গতিকে ফাৰ্ষ্ট লেটাৰটো যদিও ভাৱেল থাকে, কিন্তু আমাৰ যদি উচ্চাৰণটো প্ৰনাউন্সিয়েশ্যনটো কনচনেণ্ট চাউণ্ডৰ ওপৰত হয়, তেনে ক্ষেত্ৰত আমি শব্দৰ আগত বা ৱৰ্ডটোৰ আগত কি লগাম? এ লগাম। ঠিক আছে। তেনেহ'লে আমি ইয়াৰ পৰা কি বুজিব পাৰিলোঁ? যে যিকোনো শব্দৰ যদি স্বৰবৰ্ণ চাউণ্ড হয় বা ভাৱেল চাউণ্ড হয়, তেনেহ'লে আমি ইয়াত এন লগাম। যদিও ফাৰ্ষ্ট লেটাৰটো কনচনেণ্টৰ ওপৰত পৰে, তেনেহ'লে প্ৰনাউন্সিয়েশ্যনটোত মন দিব লাগিব। আৱাৰ হ'ব এইটো, এন আৱাৰ, এন অনেষ্ট মেন। ঠিক আছে। ঠিক তেনেধৰণে কিছুমান শব্দত আমি পাওঁ কনচনেণ্ট চাউণ্ড বা ব্যঞ্জন বৰ্ণৰ ধ্বনি প্ৰনাউন্সিয়েশ্যন, হয়নে? যদিও ফাৰ্ষ্ট লেটাৰটো এটা ভাৱেল হয়, তেনে ক্ষেত্ৰত আমি প্ৰনাউন্সিয়েশ্যনৰ ওপৰত যাম। কি হ'ব? এ ইউনিভাৰ্চিটি, ইউ এইটো ব্যঞ্জনৰ পৰা উচ্চাৰণটো হৈছে। এ ইউনিয়ন টেৰিটৰী, এ ইউৰোপিয়ান, এ 1 rupee নোট, এ ইউজফুল, এ ইউনিট। ঠিক আছে। আৰু এনে কিছুমান শব্দ আছে যিবিলাক ধৰা অকল এটাই আছে, যিটো কোৱা হয় ইউনিভাৰ্চেল ট্ৰুথ, এটা পাৰ্টিকুলাৰ বস্তু, এটা নিৰ্দিষ্ট বস্তু। তেনে ক্ষেত্ৰত আমি দ্য ব্যৱহাৰ কৰিম, দ্য আৰ্টিকেল ব্যৱহাৰ কৰিম। ঠিক আছে। ভিডিঅ'টো চাই তোমালোকে কিছু শিকিব পাৰিলা। চোৱাৰ বাবে ধন্যবাদ।